এক গুৰুত্বপূৰ্ণ খবৰ ক্ষেত্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা ক্ষেত্ৰৰ কৈলাশিলত সংঘটিত হৈছে এই দুৰ্ঘটনাটো AA01NC1745 নম্বৰৰ বলেৰো কেম্পাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ ডিভাইডাৰৰ ওপৰত থকা গছত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো জানিব পৰা মতে জাগিৰোডৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন দুৰ্ঘটনাটো দুজন লোক গুৰুতৰভাৱে আহত হৈছে আহত দুজনক ইতিমধ্যে সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ক্ষেত্ৰী যান-বাহন আৰক্ষীয়ে আৰক্ষীৰ পৰা জানিব পৰা মতে তীব্ৰ গতিবেগৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় এই শুনামতে সাক্ষীবাদীৰ মতে কাৰখন তাৰ মানে গুডছ কেৰিজ বলেৰো পিকআপ অতি তীব্ৰ বেগত আহিছে আহি মানে কণ্ট্ৰল হেৰুৱাই ডিভাইডাৰ উঠাই দিছে ডিভাইডাৰ উঠি কোন দিশৰ পৰা কোন দিশলৈ যাইছিলে কোন দিশৰ পৰা কোন দিশলৈ আহিছিলে জাগিৰোড ফালৰ পৰা সোণাপুৰ ফালে গৈ আছিল কেইজন আৰোহী আছিল দুজন আছিল ড্ৰাইভাৰ আৰু হেণ্ডিমেন বুলিয়ে ক'ব পাৰি দুজনৰ জখম হৈছে অলপ তেওঁলোকক ইমিডিয়েট চিকিৎসা কৰা হৈছে